কিমানবাৰ খিটিকেনা বজোৱাৰ পিছত ঠেনঠেনা পিতাত বজাব খিটিকেনা বজোৱাৰ পিছত ঠেনঠেনা পিতাত 1 2 3 4 1 2 Take 9. Okay. Sit down. Next. 1 2 3 go. ৰাজ্যজুৰি ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা দেখা গৈছে। সমান্তৰালভাৱে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা। সামগ্ৰিক পৰিৱেশ মই দেখুৱাম। মই আজি উপস্থিত আছোঁ ধুবুৰী জিলাৰ গৌৰীপুৰ, আৰু এই গৌৰীপুৰৰ সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰই আয়োজিত কৰিছে 7দিনীয়া কৰ্মশালা। আৰু এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে ধুবুৰীৰ মহামায়া খেলপথাৰত। ধুবুৰী জিলাৰ গৌৰীপুৰ মহামায়া খেলপথাৰত বিগত বছৰৰ দৰে এই বছৰো গৌৰীপুৰ সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰই প্ৰায় 200গৰাকী প্ৰশিক্ষাৰ্থীক বিহু নৃত্য প্ৰশিক্ষণ দিছে। আৰু মই কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে আজি উপস্থিত আছে মহামায়া খেলপথাৰত উপস্থিত আছে অসম গৌৰৱ বিহু ৰত্ন বঁটা প্ৰাপ্ত ৰঞ্জিত গগৈ দাদা। তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখা গৈছে যে ধুবুৰীত ৰঙালী বিহুক লৈ কিন্তু বিভিন্ন কৰ্মশালা অনুষ্ঠিত হৈছে, আৰু আজি আপুনি আহি উপস্থিত হৈছে গৌৰীপুৰত যি সূৰ্যোদয় বিহু নৃত্য কলা কেন্দ্ৰ আছে, আৰু যি প্ৰশিক্ষাৰ্থীসকলক আপুনি দেখা পালে বা আজি শিকাবলৈ আপুনি চেষ্টা কৰিছে, কি ক'ব, কেনেকুৱা দেখা পালে? এইটোতো খুব এটা আদৰণীয় পদক্ষেপ। যিহেতু বিহু বুলি ক'লে সাধাৰণতে উজনি অসমটোকে বুজোৱা হৈছিল, কিন্তু বিহু বুলি ক'লে বিহু অসমৰ জাতীয় উৎসৱ। এতিয়া বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, বিহুৱে গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে। আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 বিহুলৈ দিল্লীত কৰিব। গতিকে আজি দেৱাশ্ৰী আৰু আমাৰ বিপ্লৱৰ উদ্যোগত সূৰ্যোদয় কলা কেন্দ্ৰৰ উদ্যোগত যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে, লগত আমাৰ ইনষ্ট্ৰাক্টৰ নিৰ্জুমা কাকতিও আছে। সঁচাই খুব ধুনীয়া এটা প্ৰডাকশ্যন হৈছে। মই ভাবোঁ এওঁলোকে এই অনুষ্ঠানটোৰ এওঁলোকক বিহু শিক্ষাৰ্থীৰ বাটকটীয়া, মানে পায়নিয়াৰ এই অঞ্চলটোত, আৰু অদূৰ ভৱিষ্যতে এওঁলোকৰ নামটো হয়তো বিহুৰ ক্ষেত্ৰত বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিচিনা হৈ থাকিব। মই ভাবোঁ যিখিনি শিকিছে সেইখিনি যথেষ্ট নাই, আৰু এওঁলোকক উন্নত মানৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি? মানে চব শিক্ষাৰতো কোনো শেষ নাই, কিন্তু প্ৰত্যেকটো বস্তুৱে মানে এতিয়া ধৰি লওক এয়া ধুবুৰীত আৰম্ভণি বুলিয়ে ক'ব পাৰি। ই এটা অংকুৰণ, কিন্তু এই বস্তুটোকে হৈ উঠা নাছিল। আজি সূৰ্যোদয় কলা কেন্দ্ৰৰ উদ্যোগত এইটো হৈ উঠিছে। কিন্তু মই এইটো নকওঁ এইখিনিতে যে ইহঁতৰ সম্পূৰ্ণ শিকা হৈছে। গতিকে অদূৰ ভৱিষ্যতে এওঁলোকে নেক্সট প্ৰজন্মক শিকাব, তাৰপিছত নেক্সট প্ৰজন্ম হৈ যাব, আৰু তেতিয়া আৰু বাকী নাথাকিব। গোটেই অসমখনত বিহুৰ প্ৰতিযোগী ইমান বাঢ়ি যাব, আমি ধুবুৰীকে দিম নে তিনিচুকীয়াকে বেষ্ট এৱাৰ্ডটো দিম, আমাৰ হয়তো কনফিউজ হৈ যাব। ধন্যবাদ জনাইছোঁ আপোনাক। মোৰ লগত উপস্থিত আছে যিগৰাকীয়ে মানে 7 দিনৰ পৰা তেওঁলোকে প্ৰশিক্ষণ দি আছিলে, আয়োজন কৰিছিলে সূৰ্যোদয় নৃত্য আপোনালোকৰ অনুষ্ঠানটি যি আছে, আপোনালোকে প্ৰয়াস কৰিছে। যোৱা বছৰো আপোনালোকে কৰিছিলে, এই বছৰো কৰিছে। কেনেকুৱা পালে বা কিমানগৰাকী প্ৰশিক্ষাৰ্থীক আপোনালোকে প্ৰশিক্ষণ দিলে? সূৰ্যোদয় নৃত্যকলা কেন্দ্ৰৰ তৰফৰ পৰা এইবাৰ দ্বিতীয় বাৰ্ষিক বিহু কৰ্মশালা আয়োজন কৰিছোঁ। আমাৰ মুখ্য প্ৰশিক্ষক আপোনালোকে লগ পাইছে। অসম চৰকাৰৰ দ্বাৰা অসম গৌৰৱ সন্মানেৰে সন্মানিত ৰঞ্জিত গগৈদেৱ আমাৰ মাজত উপস্থিত আছে। বিহুৱা উপস্থিত আছে, বিপ্লৱ গগৈ বিহুৱতী উপস্থিত আছে, নিৰ্জুমা কাকতি, আৰু 2021 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী উপস্থিত আছিলে মৌচুমী বৰা বা বঙাইগাঁৱৰ জ্যেষ্ঠ বিহুৱা উপস্থিত আছিলে বিধান কুমাৰ দেউৰী ডাঙৰীয়া। গতিকে ল'ৰা ছোৱালীখিনি খুব সঁহাৰি পাইছোঁ। আমাৰ 200তকৈ অধিক ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানটিত। গতিকে আগলৈও এনেকুৱা কাম কৰি যাম আশাবাদী। আমি সূৰ্যোদয়ৰ তৰফৰ পৰা আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ লগ জনাইছোঁ। কিবা নতুনত্বৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি, অনুভৱ কৰিছে নেকি?
বিহু পৰম্পৰাই নতুনত্ব বুলি তেনেকুৱা একো নাই, কিন্তু আমি পৰিৱেশ্য কলা উপস্থাপন কৰোঁতে নতুনত্ব কিছু সংযোগ কৰিব লাগিব। আৰু বিহুটো চবৰে গাত আছে, নাচিব লাগিব, ফূৰ্তি কৰিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, এয়া হৈছে সূৰ্যোদয় নৃত্য কলা কেন্দ্ৰ আৰু তেওঁলোকক প্ৰায় 200 গৰাকী ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে। আৰু আজি এই সামৰণি অনুষ্ঠান 7 দিনীয়া আজি কৰ্মশালা হৈছিল। আজি সামৰণি অনুষ্ঠান, এই সামৰণি অনুষ্ঠান কিন্তু গৌৰীপুৰৰ যি মহামায়া খেলপথাৰ আছে, সেই মহামায়া খেলপথাৰত কিন্তু তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু আজি আহি ইয়াত উপস্থিত হৈছে অসম গৌৰৱ ৰঞ্জিত গগৈ ডাঙৰীয়া। তেওঁ আহি প্ৰশিক্ষাৰ্থী যিসকল আছে তেওঁলোকক কিন্তু চোৱা চিতা কৰিছে আৰু শিকাবলৈ যত্ন কৰিছে, আৰু আগলৈ তেওঁলোকে ভৱিষ্যত দিনত তেওঁলোকে উজ্জ্বল কামনা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।